গ্ৰাহক ৰাইজৰ বাবে সুখবৰ টিভিএছ কোম্পানীয়ে গ্ৰাহক ৰাইজৰ বাবে মুকলি কৰে অত্যাধুনিক সুবিধাযুক্ত দুখনকৈ নতুন মডেলৰ স্কুটি ৰঙাপাৰাৰ গোপীনাথ বৰদলৈ পথত থকা দাস টিভিএছ ডিলাৰত গ্ৰাহক ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় টিভিএছ কোম্পানীয়ে নিৰ্মাণ কৰা নতুন স্কুটি দুখন টিভিএছ মটৰচাইকেল নিৰ্মাতা কোম্পানীয়ে জুপিটাৰ আৰু এণ্ট্ৰক নামৰ স্কুটি দুখন অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিয়াইছে দাস টিভিএছ ডিলাৰত ডিপেণ্ডু বিশ্বাসে আঁত ধৰা শুভ উদ্বোধনী কাৰ্যসূচীত ৰঙাপাৰা পৌৰসভাৰ পৌৰপতি হৰিসাধন দাস সাংবাদিক পংকজ নাথ সমাজকৰ্মী বিপুল মেছ শিল্পী ৰাহুল দত্ত আৰু ডিলাৰটোৰ পৰিচালক সুজয় বিশ্বাসে কেক কাটি স্কুটি দুখন ৰাইজৰ বাবে মুকলি কৰে মন কৰিবলগীয়া যে স্কুটিখন গ্ৰাহক ৰাইজৰ বাবে শুভাৰম্ভ কৰাৰ পাছতে এগৰাকী যুৱতীয়ে প্ৰথম গ্ৰাহক হিচাপে জুপিটাৰ স্কুটিখন ক্ৰয় কৰে শুভ উদ্বোধনী অনুষ্ঠানটিত ডিলাৰটোৰ কৰ্মচাৰীসকলো উপস্থিত থাকে দাস এণ্টাৰপ্ৰাইজৰ মেনেজাৰ হওঁ আমি আজি নতুন জুপিটাৰ 110 লঞ্চ কৰিছে টিভিএছৰ তৰফৰ পৰা বহুত কেইটা ফিচাৰ্ছ দি 15 প্লাছ ফিচাৰ্ছ দি লঞ্চ হৈছে এইটো আমাৰ মডেলটো হয় ইয়াৰ ভিতৰত আপুনি স্মাৰ্ট মিটাৰ পাব নতুন 110 সিসিৰ এটা জুপিটাৰ হয় এটো আপোনাৰ মাইলেজ 60 মান পাই যাব অকল আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লৈ আহি যোনটো ইন্স্যুৰেন্স আৰু ৰেজিষ্ট্ৰেচনৰ কাগজপত্ৰ খৰচাটো হয় এটো দি কেনে আপুনি নতুন জুপিটাৰটো লৈ যাব পাৰিব আমাৰ টিভিএছৰ হেল্পৰ কাৰণে মানে নতুন লঞ্চ কৰিছে বুলি কাৰণে আমি কাস্টমাৰৰ কাৰণে ইমান মানে কম খৰচাত মানে জুপিটাৰ এটা লঞ্চ কৰিব পাৰো এটো যোনটো বেস মডেল হয় এটো আপোনাৰ 1 লাখ টকাৰ পৰা ষ্টাৰ্টিং হয় এটো 1 লাখ 13 লৈকে যায় চাৰিটা ভেৰিয়েন্ট আছে ইয়াৰ ভিতৰত ডিক্স ড্ৰাম ডিক্স এসএসসি এণ্ড ডিক্স এসএসসি ড্ৰাম এসএসসি আছে ইয়াৰ ভিতৰত এটোৰ দাম 1,09,000 টাকা পৰে 1 লাখৰ পৰা 1,13,000 টাকাৰ ভিতৰত 60 প্লাস মাইলেজ বেলেগ কোনো স্কুটি নিদিয়ে বেলেগ কোম্পানী এটোৰ কাৰণে আমি গৰ্বিত যে আমি টিভিএছৰ কাম কৰি আছো আৰু টিভিএছটো ভিতৰত এটো আপোনাৰ অকল কাগজৰ খৰচাটো দিলে হয় 10,000 12,000 টকা দিলে ওলাই যাব গাড়ী বাকি আপোনাৰ ফাইনান্স কৰি দিব আমাৰ তাতে ঢেৰ কেইটা ফাইনান্স अवेलेबल আছে আমি 4টা 5টা মান ফাইনান্স লৈ গৈ আছো সব ফাইনান্সে বেলেগ ফিচাৰ্ছ থাকে এই ফিচাৰ্ছৰ কাৰণে আমি ওলাই দিব পাৰিম লাগিল আহি দুটা নতুন মোক পৰহিদিনা কৈছিলে সাধাৰণতে আৰু আহিলো আজি লঞ্চ ইভেন্ট হল স্কুটিটো এটাইতকে ভাল লাগিল যে ইমান ধুনীয়া মাইলেজ বুলি কৈছে এটা বেষ্ট পাৰ্ট আৰু প্ৰাইজো কম্পাৰেটিভলি এতিয়া ঠিকই আছে স্কুটি হিচাপে ভাল লাগিল থ্যাংক ইউ